আজি হৈছে পহিলা ভাদ, ভাদৰ 1 তাৰিখ। সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ ভাদ মাহৰ বহুত বহুত শুভেচ্ছা জনালোঁ। সকলোৰে মাহটো সম্পূৰ্ণ ভাদ মাহটো ভালে কুশলে পাৰ হওক। আৰু ভাদ মাহ বুলিলে আমাৰ সকলোৰে মনত বেলেগ এটা ভাৱ হয় নহয়, ভক্তি ভাৱ এটা জাগে। কাৰণ ভাদ মাহতেই গুৰুজনাৰ জন্মতিথি পৰে, জন্মাষ্টমী পৰে, সকলোখিনি পৰে নহয়নে? সেইকাৰণে ভাদ মাহটো আচলতে এটা ভক্তিৰে ভৰা এটি মাহ। আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। আজি পহিলা ভাদ, কিছু লোক গৈছে ধৰ্মস্থানলৈ, যেনেকৈ আঠখেলীয়া নামঘৰ বা বেলেগ বেলেগ ধৰ্মানুষ্ঠানলৈ গৈছে। আৰু নামঘৰতো তেনেকৈ মানে আজিৰ পৰা কিতাপ পঢ়িবলৈ লৈছে, দিনত পঢ়িছে, ৰাতি পঢ়িছে তেনেকৈ। আৰু এই মাহটো আচলতে একেৰাহে চলিয়ে থাকিব। কিতাপ এনেকৈ পুথি পঢ়া এইখিনি নিয়ম চলি থাকিব। আমাৰ নামঘৰতো তেনেকৈ পুথি পঢ়িবলৈ লৈছে। গধূলি আমাৰ সৰু এভাগ নামঘৰ আছে, ডাঙৰ এভাগ নামঘৰ আছে। আৰু সৰু নামঘৰ ভাগত কালি গধূলি, যিহেতু কালি সংক্ৰান্তি আছিলে, সংক্ৰান্তিৰ দিনাখন প্ৰথম কিতাপ পঢ়িবলৈ লৈছে। কিতাপ খুলিছে তাৰমানে। তাৰপিছত তালৈকে দাদা গৈছিলে, প্ৰসাদ দিছিলে। তাৰপিছত আমি প্ৰসাদ খালোঁ, ৰাতিয়ে নিয়ম এটা কৰিলোঁ। অহা যিহেতু দেৰি হয়, কিতাপ পঢ়াবলৈ অকণমান দেৰি হৈ যায়। আৰু তেনেকৈ এই মাহটো চলি থাকিব আৰু তেনেকেই। আৰু সকলোৰে দিনটো মংগলময় হওক এইখিনিয়ে কামনা। আৰু চাই থাকিব দিনটো কি কি দেখুৱাই থাকিব পাৰোঁ নাজানো বাৰু, তথাপিতো ভিডিঅ'সমূহ চাব। আৰু আমি এতিয়া বহি চাহ খাই লৈছোঁ ৰাতিপুৱা। আমাৰ কোনে ৰাতিপুৱাই কি খাইছে চাওক, দোকানখন খুলিলেহে কুৰকুৰি আনি পিনি খাইছে। কুৰকুৰি ৰাতিপুৱাই হয় নাই? কুৰকুৰি খোৱাটো ভালনে? হে ভাল, কুৰকুৰি খোৱাটো ভাল, সেইটো কাৰণে খাইছে। এইফালে আমাৰ ভণ্টি, আমাৰ মইনা খাই কৰি গ'ল দেই, দোকানলৈ গ'ল নাই? মইনা খাই কৰি দোকানলৈ গ'ল। আৰু আমি এতিয়া চাহ খাইছোঁহে দেই, ৰুটি চাহ। ৰাতিপুৱা আমাৰ এতিয়া ডেইলি ৰুটিন আৰু ৰুটি খোৱাৰ পাছত আমি ভাত দেৰিকৈ খাম যেনিবা, কিন্তু ইহঁতি সদায় খাই থকা নহয়। এনেকৈ খিচিৰি বনাই দিছে। এইফালে আমাৰ মইনা পোন এটা নহ'লে কোনো চলিব নোৱাৰা হ'ল। কি হ'ল বাৰু আজিকালি ইহঁতৰ? এইফালে আমাৰ এইটো অকণমানিটো, এয়া দেখিছেনে? গোটেইটো দেখুৱাই দিয়া নাই মানে, কাপোৰ মানে গেঞ্জি পিন্ধা নাই, সেইকাৰণে নাই দেখুওৱা। আৰু এইখিনি আছে জলকীয়া আচাৰ। মই এইবাৰ বহুতখিনি বনালোঁ দেই। ঐ না হাই কবিনে ভালকৈ? হা মইনাহঁতৰ বহুত লাজ, কেলৈ জানো ইমান লাজ নাজানো। এতিয়া অকণ লাজ কম হ'ব লাগে ল'ৰা ছোৱালীবোৰ, নহ'ব। সেয়া চাওক কেনেকৈ চাইছে, দেখিছে মুখখন। আৰু এতিয়া কুকাৰতে পাতি থৈছিলোঁ মানে ৰহৰ দালি। তাৰপিছত ভাবিলোঁ যে মাছৰ জোল বনাম, সেইটো কাৰণে আগতীয়াকৈ দাইলতে আলুখিনি দি দিছোঁ। আৰু এইখিনি হৈছে ৰহৰ দালি বনাইছোঁ দেই, ৰহৰ দালি খাম বুলি ক'লে। আৰু এতিয়া কুকাৰটো এনেকৈ লগাব দিগদাৰ। এতিয়া পাতি দিলোঁ, এইপিনে ভাত পাতিলোঁ। আৰু এয়া এতিয়া চব্জি বনাম, কিহে জানেনে? এয়া পনিৰ দি মাছৰ জোল বনাম। আৰু আজি মানে শাওণ মাহৰ যিটো মানে ব্ৰত ধৰিছিল নহয়, ব্ৰত ভাঙিম বুলি ভাবিছোঁ। শাওণ মাহটো মানে মাছ মাংস একো নাখালোঁ। ভাদ মাহতো ধৰা হ'লে ভাল আছিলে, যিহেতু গুৰুজনাৰ তিথি পৰিব। কিন্তু মানে এই যোৱা মাহটো নোখোৱাকৈ থাকিবা, ভাদ মাহত এতিয়া ব্ৰত তেনেকৈ নকৰোঁ। আৰু সেয়ে আজি ব্ৰতটো ভাঙিম বুলি ভাবিছোঁ। সেই মাছৰ জোল কৰি সদায় বনাই আছিলোঁ বাৰু, আজি মানে ভাবিছোঁ সেয়া মাছৰ জোল খাই আৰু ব্ৰতটো ভাঙিম। আৰু আজি এটা নিমন্ত্ৰণ আছে দেই, নিমন্ত্ৰণ আছে মানে আজি ঘৰলৈ মাতিছে। ভণ্টি যিহেতু আছিলেহি, তাই মানে ডিব্ৰুগড়ত থাকে। তাৰপিছত এতিয়া অফিচ ছুটি আছিলে, তাৰপিছত কাইলৈ যাবগৈ। যোৱাৰ কাৰণে আজি ৰাতি ভাত সাজ খাবৰ কাৰণে আমাক নিমন্ত্ৰণ জনাইছে পৰিয়ালটোক। আৰু জানো কি কৰে একেটা সুধিব লাগিব। দোকান যিহেতু আমাৰ 9টা চাৰে 9টাতে বন্ধ কৰে, আৰু 9টা চাৰে 9টাত গৈ জানো কি বুলি কয় ভাত খাব পৰা হ'ব। সেইকাৰণে চাওঁ আৰু দোকান সোনকালে বন্ধ কৰি কিজান যায়, পাতি চাব লাগিব। একেটাক এবাৰ শুনাইছিলোঁ বাৰু, কৈ দিবলৈও মানে স্পষ্টকৈ কোৱা নাই আৰু এতিয়ালৈকে একো। ভাবিছোঁ যাম বুলি ভাবি আছোঁ আৰু মনটোতে। আৰু সেয়ে
সিহঁতৰ ঘৰলৈও ভাত খাবলৈ মাতিছে, যাব লাগিব আৰু বনোৱা। এতিয়া এইখিনি মই সৰু সৰুকৈ কাটি ল'ম, মাছৰ জোল বনাম। আৰু এইখিনি হৈছে শিঙৰা মাছ। শিঙৰা মাছখিনিৰ লগতে জোল কৰি ফ্ৰিজত থৈ দিছিলোঁ বাছি কৰি। তাৰপাছত এতিয়া এইখিনিৰ লগত জোল কৰিম। আৰু এইফালে পিঁয়াজ, আদা, নহৰু অকণমান খুন্দি লৈছোঁ। আৰু এইখিনি দেখিছে পাতখিনি বনোৱাখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ। আৰু আনফালে পাতি দিলোঁ কেৰাহী, ৰহৰ দালি তেল মাৰিবৰ কাৰণে দেই। সেইখিনি একেবাৰে পূৰা হেৰি হৈ আছে। এতিয়া মই তেল মাৰি লওঁ। সেইখিনি ৰহৰ দালিত মানে নহৰু দিলে বেছি ভাল লাগে, সেইকাৰণে নহৰু দি দিছোঁ। কেইটামান দিছোঁ মেথি, আৰু তেলতে দি দিম এতিয়া হালধি। আৰু এইফালে গৰম পানী কৰি থৈ দিছিলোঁ, গৰম পানী অলপ দি দিছোঁ। এয়া ৰহৰ দালি হৈ গ'ল চাওক। তাৰপাছতে এতিয়া মাছটো ফ্ৰাই কৰি লওঁ। আৰু এতিয়া লৈ ল'লোঁ এইখিনি শিঙৰা মাছ দেখিলেনে। আনফালে কেৰাহী পাতি দিলোঁ, কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। নিমখ হালধি সানি লৈছোঁ মাছখিনিত, আৰু গৰম হোৱাৰ পাছতে এতিয়া মাছখিনি দি দিম। আৰু শিঙৰা মাছৰ জোল আচলতে খাবলৈ ভাল লাগে। তাৰপাছতে মাছখিনি এতিয়া ফ্ৰাই কৰি ল'লোঁ। মাছ দুভাগ কৰিছোঁ, আৰু দুইভাগ ফ্ৰাই কৰিলে এভাগ এইভাগ আৰু মূৰমূৰীয়াকৈ ফ্ৰাই কৰিছোঁ। কেইটামান ফ্ৰাইকৈও খাব লাগিব, আৰু আন কেইটামান জোলত দিম। আৰু গোটেই মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। তাৰপাছত এতিয়া সেই কেৰাহীখনতে একেখিনি তেলতে, যিহেতু তেল আছেই কেৰাহীখনত, এতিয়া ইয়াতে মই পিঁয়াজ দিম, আদা নহৰু দিম। আৰু প্ৰথমতে কেইটামান মেথি গুটি দি লৈছোঁ দেই। তাৰপিছত পিঁয়াজ দিছোঁ, আদা নহৰু দি দিম। আৰু এতিয়া ৰঙচুৱা হোৱালৈকে ভাজিম। তাৰপাছতে ইয়াতে মই তেলতে আচলতে নিমখ হালধি দি দিওঁ দেই। মই যিয়ে নাভাজোঁ কিয় তাত মানে নিমখ হালধি দি দিওঁ। আৰু এতিয়া আন্দাজমতে হালধি দিছোঁ। যিমান জোল কৰিম বুলি ভাবোঁ এটা আন্দাজ হয় ৰান্ধনীসকলৰ, সেইমতে হালধি দিম। তাৰপিছত নিমখো দি দিম। আৰু এতিয়া কাটি থোৱা যিখিনি চেংমৰা আছিলে, সেই চেংমৰা পাতখিনি আৰু এতিয়া ইয়াতে দি দিম। অলপ সময় লৰাই এনেকৈ ভাজি থাকিম, আৰু যেতিয়ালৈকে মানে পাতখিনি লেৰেলি নাযায় তেতিয়ালৈকে ভাজি থাকিম। আৰু এতিয়া এনেকৈ ভাজি থাকোঁ। আৰু বহুত সময় ভাজিব নালাগে আচলতে। আৰু নিমখখিনি আচলতে মই এতিয়াহে দিছোঁ। তাৰপাছতে এইখিনি চেংমৰাখিনি সোনকালে লেৰেলি যায় যে, সেইকাৰণে খুব সোনকালে হয়। আৰু দাইলত দিয়ে থৈছোঁ আলুগুটি, বইল আলুৱে দিম যিহেতুকে, সেইকাৰণে। আৰু এতিয়া চাওক এইখিনি প্ৰায় হৈয়ে গৈছে লেৰেলি। এইখিনি অকণমান হৈ যায় আচলতে, বস্তুখিনি শুকাই যায়। আৰু এতিয়া চাওক এইখিনি তেল ওলাবলৈ ধৰিছে ভাজিখিনিত। আৰু এতিয়া যিখিনি বইল আলু আছিলে সেইখিনি অকণমান পিটিকি লৈ তাতে দি দিছোঁ। আৰু অকণমান লৰাই কৰি তাৰপাছতে উতলাই থৈছোঁ গৰম পানী, সেই গৰম পানীখিনি ইয়াতে দি দিম। আৰু অকণমান লৰাই দিম। আদা নহৰু যিহেতু হালধি আৰু নিমখ দিয়ে থৈছোঁ আগতীয়াকৈ। তাৰপিছত আলুখিনি অকণমান ভাঙি দিম। ভাঙি দিয়াৰ পাছতে ইয়াতে মই কৰি থোৱা গৰম পানীখিনি ইয়াতে দি দিম। আৰু খাবলৈ মাছৰ এই জোলকণ বহুত ধুনীয়া হয়। বননোৱা এনেই শুকানেও ভাজি খাব পাৰি, আলু অকণমান দি পিঁয়াজৰ সৈতে খাবলৈ বহুত ধুনীয়া হয়। আৰু বননোৱাৰ বহুতখিনি গুণ আছে, সকলোৱে খাব লাগে। আৰু বৰ্তমান সময়ত আচলতে সকলোৱে এই বনৌষধিখিনি খাবলৈ লৈছে, সকলো ৰাইজে। আৰু উতলাই থোৱা গৰম পানীখিনি আলুগুটি বাতিটোতে দি পানী ইয়াতে এতিয়া পানীখিনি দি দিম। আৰু বহুত পানী নিদিওঁ,
একেবাৰে গ্ৰেভি টাইপ কৰিম। অকণমান মাছকেইটাৰ পৰা যাতে ৰসখিনি ওলাব পাৰে সেইকাৰণে পানী অকণমান দিছোঁ। তাৰপিছত আলুখিনি ভাঙি কৰি ধুনীয়াকৈ অকণমান উতলিবলৈ দিম। তাৰপাছতে ফ্ৰাই কৰি থোৱা শিঙৰা মাছখিনি ইয়াতে দি দিম। তাৰপিছত মাছৰ জোল হৈ যাব আৰু খাবলৈ বহুত ধুনীয়া হয়। মই মানে খাওঁ সেইকাৰণে আজিকালি আগতে ইমান চিনি নাপাইছিলোঁ আচলতে, আৰু এতিয়া খাবলৈ লৈছোঁ। আৰু জোলকণ চাওক কিমান ধুনীয়া হৈছে, উতল আহিছে। আৰু এতিয়া মই ইয়াতে মাছখিনি দি দিম আৰু যিখিনি ফ্ৰাই কৰিছিলোঁ মাছখিনি তাৰ 3 ভাগৰ আচলতে 2 ভাগেই দি দিছোঁ, এভাগ ফ্ৰাই কৰি খাম সেইকাৰণে থৈ দিছোঁ আৰু মাছখিনি দিয়াৰ পিছত অলপ সময় উতলিবলৈ দিম। উতলাৰ পাছত আৰু জোলকণি নমাই থৈ দিম আৰু খাবলৈ যে সঁচাকৈ বহুত ধুনীয়া হয়। আৰু এতিয়া গেছ অফ কৰি দিলোঁ। মাছৰ জোলকণ চাওক কিমান ধুনীয়া হৈছে। আৰু ইয়াত মই একো মছলা ব্যৱহাৰ কৰা নাই, আদা নহৰু অকণমান দিছোঁ। তাৰপিছতে এটা বাতিলে এনেকৈ কাঢ়ি দিলোঁ আৰু এইখিনিয়ে হৈছে মাছৰ জোল। তাৰপাছতে এতিয়া ভাত খাব হৈ গ'ল আৰু ভাতকেইটা উলিয়াই দিওঁ সকলোকে খাবৰ কাৰণে। আৰু এইখিনি মাছৰ জোলখিনি চাওক কালাৰটো কিমান ধুনীয়া হৈছে। আৰু শাওণ মাহৰ যিখিনি ব্ৰত কৰিছিলোঁ, ব্ৰতৰ অন্তত আজি ভাদৰ 1 তাৰিখে আজি ব্ৰত ভাঙিম আৰু মাছৰ জোল খাই। পানী লাগি আছে দেখিছেনে? এয়া আছে বৰফ পিচকেইটা কি কৰিলা? বৰফটো খোৱাকেইটা আৰু এতিয়া আমাৰ ভাত খাবলৈ উলিয়াই ল'লোঁ আৰু ভাত খাম আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ জনালোঁ অশেষ ধন্যবাদ। পুনৰ নতুন ভিডিঅ'তে আকৌ লগ পাই আছোঁ। তেতিয়ালৈকে টাটা বাই বাই।